অসমত চাহ জনজাতিসকলৰ আছে ২০০ বছৰীয়া ইতিহাস, ২০০ বছৰীয়া গৌৰৱময় ইতিহাস। আৰু এই চাহ জনজাতিৰ তেওঁলোকৰ ঝুমুৰ নৃত্য বিশ্ববাসীৰ দৰবাৰত চিনাকি কৰি দিবলৈ প্ৰচেষ্টা। বিশ্ব ইতিহাস, বিশ্ব অভিলেখ সৃষ্টি হ'ব। ঝুমুৰ অসমৰ চাহ জনজাতিসকলৰ নৃত্য বিশেষ। চাহ জনজাতিসকলৰ পৰম পূজাৰ অংগস্বৰূপে নৃত্য প্ৰদৰ্শন কৰা হয়। আৰু এই ঝুমুৰ নৃত্য আজি বিশ্বৰ আগত চিনাকি কৰি দিবলৈ লৈছে, প্ৰচেষ্টা লৈছে চৰকাৰে। আৰু সুন্দৰ এক সাজ সজ্জাৰ এয়া ঝুমুৰ নৃত্যৰ, এয়া আজি তাৰ সাজপাৰ, সঁচাকৈ এটি গৌৰৱময় পৰিৱেশ। আৰু এই নৃত্যত নাচনীসকলে একেলগে হাতত হাত ধৰাধৰি কৰি এটা দীঘলীয়া শাৰীৰ সৃষ্টি কৰে, দেখিবলৈ খুবেই সুন্দৰ হয়। প্ৰথমজনী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়জনী আঙুলিৰ বাওঁহাতৰ আঙুলিত সুমুৱাই ৰাখে। সাধাৰণতে ডেকা গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ডেকাই ঢোল, মাদল, তাল, বাঁহী আদি বাদ্য বজায় আৰু ঝুমুৰ গীত গায়, লগতে ঝুমুৰ নৃত্য কৰি যায়। ডেকাৰ এটি গীত শেষ হোৱাৰ লগে লগে নাচনীয়ে গীতৰ শেষৰ দুফাকি পুনৰাবৃত্তি কৰি নাচিবলৈ লয়। কৰম পূজাৰ পৰম পৰৱ দিনা সন্ধিয়াৰে পৰা ঝুমুৰ নৃত্য আৰম্ভ হয় আৰু বিভিন্ন সুৰ, তাল, লয়েৰে ওৰে নিশা চলি থাকে। বিহু নাচৰ দৰে ঝুমুৰ নৃত্যটো থাকে, কিছুমান একেধৰণৰ তাৰ সাজ-সজ্জা নৃত্য পৰিচালনা পৰিলক্ষিত হয়। সঁচাকৈ এটি গৌৰৱময় ইতিহাস সৃষ্টি হ'বলৈ গৈ আছে এই চাহ জনজাতিসকলৰ এই ঝুমুৰ নৃত্য। এয়া সেইফালে আছে এখন চাহ বাগিচা, আৰু কিছু সময়ৰ পিছতেই বিশ্ব ৰেকৰ্ড হ'ব, বিশ্ব অভিলেখ সৃষ্টি কৰিব। সঁচাকৈ ঝুমুৰ নৃত্য খুবেই ভাল লগা এটি নৃত্য। অসমৰ সংস্কৃতিত এক উল্লেখযোগ্য অৱদান আগবঢ়াই আছে এই ঝুমুৰ নৃত্য, এই চাহ জনজাতিসকলে। আৰু ভিডিঅ'টো যিসকলে চাই আছে তেওঁলোকে এই ভিডিঅ'টো যিমান পৰিমাণ শ্বেয়াৰ কৰিব আৰু ঝুমুৰ নৃত্যক সন্মান জনাই সকলোৱে এই ভিডিঅ'টো চাব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাই থাকক ভিডিঅ'টো আগলৈ।